গোলাঘাট জিলাত দুগ্ধ পাম তথা কেন্দ্ৰৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে। চৰকাৰী তথ্যমতে জিলাখনত আছে ৬০ৰো অধিক দুগ্ধ পাম। চৰকাৰী সাহায্য তথা সা সুবিধা লৈ খুলিছে দুগ্ধ পামসমূহ। অধিকাংশ দুগ্ধ পামেই ভুৱা বুলি অভিযোগ উত্থাপন হৈছে। RTI তথ্যত উন্মোচিত হৈছে দুগ্ধ পামৰ নামত জালিয়াতিৰ তথ্য। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে পোহৰলৈ আনিছে এই সমগ্ৰ ঘটনা। তো আসলে আজি দেখিবলৈ গ'লে খুব দুখৰ বিষয়, যি দুগ্ধ উন্নয়নৰ যি প্ৰসংগ এটা চলি থকা গৈছে, সেই প্ৰসংগ চলি থকাৰ মাজতে দেখিব যে গোলাঘাটত যি অনিয়ম সংঘটিত হৈছে বুলি ক'ব লাগিব। যে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আচলতে 2005 চনৰ যি তথ্য জনা অধিকাৰ আইন, তো আইনমতে আমি যোৰহাটৰ কাৰ্যালয়ৰ পৰা এক কপি পাইছিলোঁ। সেই কপিৰ মতে দেখিছোঁ যে গোলাঘাটত আপোনাৰ 60খন আচলতে পঞ্জীয়নভূত আপোনাৰ সমবায় আচলতে দুগ্ধ উন্নয়ন সমিতি আছে, কিন্তু কাগজে পত্ৰে সেই সমবায় সমিতিসমূহ ঠিকে আছে, কিন্তু আপুনি কাৰ্যকৰী যদি চাবলৈ যোৱা যায়, বহুকেইখন গাঁৱত আপুনি দেখিছোঁ আমি 60খনৰ ভিতৰত প্ৰায় আপোনাৰ সৰহ সংখ্যক গৈছোঁ আমি। তো তেনে গাঁওসমূহত কি হৈছে, মাথো গাই এজনীও নাইকিয়া, ক'ৰবাত হয়তো ট্ৰেক্টৰ এখন আছে, কিন্তু সেইটো হৈ গ'ল আপোনাৰ দুগ্ধ উন্নয়ন সমবায় সমিতি, মানে দুগ্ধ উন্নয়নৰ ব্যৱস্থাপনা। তো তেনে ক্ষেত্ৰত যে 2018 চনৰ যি এক সাহায্য পাবৰ কাৰণে আচলতে এইসকল আচলতে দুৰ্নীতিপৰায়ণ ব্যক্তি বুলিয়ে ক'ব লাগিব। তেওঁলোকে পঞ্জীয়নকৰণ কৰাইছিলে নেকি? তো পঞ্জীয়ন কৰাৰ পাছতে সেই দুগ্ধ উন্নয়ন সমবায় সমিতিৰ নামত পঞ্জীয়ন কৰা সেই টকাসমূহ আচলতে ৰাইজৰ টকাসমূহ তেওঁ ব্যক্তিগতভাৱে তেওঁলোকে আত্মসাৎ কৰাৰ এক আমি প্ৰমাণ পাইছোঁ। সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰীক এক তদন্তৰ জনাইছোঁ, এক দাবী জনাইছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আপুনি দেখা পোৱা গৈছে যে 2022 চন বা 21 চন মানতে আমাৰ গোলাঘাট কোৰ্টৰ ভোগালী সন্মুখত এটা দুগ্ধ উন্নয়নৰ ব্যৱস্থাপনা আছিলে, কিন্তু সেই দুগ্ধ উন্নয়নৰ বিক্ৰী কেন্দ্ৰ আছিলে। সেই কেন্দ্ৰটো ক'ত গ'ল কি কথা, কিন্তু আজিলৈকে আমি গোলাঘাটবাসীয়ে এটা সন্দেহৰ অৱগত থাকোঁ যে বিক্ৰেতা কেন্দ্ৰটো ক'ত গ'ল। তো ইয়াৰ ওপৰতো এক তদন্ত চলক। তো আমি মাননীয় মুখ্যমন্ত্ৰীক দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে দাবী জনাওঁ যে গোলাঘাটত ইয়াৰ এক খুংখুত্ৰলক দাবী হওক যে শিক্ষিত নিবনুৱা আচলতে যুৱক যুৱতী হিচাপে যে বৰ্তমান আমাৰ গোলাঘাটত বহুখিনি আছে। তো তেওঁলোকে আচলতে দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত হওক অন্যান্য ক্ষেত্ৰত যে যি ৰাজ সাহায্য বা অন্যান্য সাহায্য পাবলৈ সক্ষম হ'ব লাগে, তো তেনে ক্ষেত্ৰত আমি দেখোঁ যে মন্ত্ৰী আমোলাৰ বিধায়কৰ কোনোবা আচলতে অঙহী বঙহীয়ে এই ৰাজ সাহায্যসমূহ পোৱা দেখা গৈছে। তো ইয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত লওঁ বুলি আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমীয়াত দাবী জনাওঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।